চিৰাং জিলাৰ 19 নং ধুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শালবাৰীত বিপিএফৰ কৰ্মী সভা অনুষ্ঠিত হয়। সভাত আগন্তুক পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 19 নং ধুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শালবাৰীত বিপিএফৰ কৰ্মী সভাত UPPL আৰু বিজেপিক সমালোচনা কৰে। আনহাতে UPPLে বিটেৰত জংগল ৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। উক্ত সভাত উপস্থিত থাকে BPF নেতা ৰেঞ্জয় বড়ো, মকিবুৰ ৰহমান, আউতাহাৰীকে ধৰি বহুতো নেতাকৰ্মী। মুফতি মুকিবুৰ ৰহমানে বিটেৰত মুছলমানৰ বন্ধু BPF বুলি কৈ UPPLে মুছলমানক ক্ষতি কৰি আহিছে বুলি মন্তব্য কৰিছে। আনকি পুঁজিপতিৰ স্বাৰ্থত বিটেৰত উচ্ছেদ চলাব বুলি নেতাসকলে ভাষণত উল্লেখ কৰিছে। নাই, আচলতে চাওক, মেইন কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ অসমৰ পৰা কোনো কাম কৰিব নোৱাৰে। আচলতে তেওঁৰ ৰিমট কণ্ট্ৰলটো কমপ্লিটলি নাগপুৰত থাকে। নাগপুৰৰ RSSৰ হেডকোৱাৰ্টাৰত থাকে। তাৰ পৰা যিটো চেংগেল পায় সেই হিচাপত কাম কৰে। গতিকে তেওঁ RSSক সন্তুষ্ট কৰাৰ কাৰণে কিছুমান কাম কৰি আছে। তেওঁ নিজে কিন্তু এদিন অনুভৱ কৰিব যে তেওঁৰ যিটো কাম আছিল সেই কামটো নকৰি তেওঁ একচাটিয়াভাৱে যিটো সংখ্যালঘু মুছলমানৰ ওপৰত যিটো হাৰাশাস্তি তেওঁ কৰি আছে, গতিকে এদিন হ'লেও ইয়াৰ পৰিণাম তেওঁ নিজে স্বীকাৰ কৰিব যে এইটো মোৰ ভুল হৈছিল। গতিকে মুছলমানসকলৰ এতিয়ালৈ শক্তি ঠিকে আছে ইনশাআল্লাহ। আমি এতিয়ালৈ ঘাবৰা নাই, ঘাবৰোৱাৰ কোনো প্ৰয়োজন নাই। যিহেতু আমি স্বদেশী, আমি ইণ্ডিয়ান, আমি বাই চান্স ইণ্ডিয়ান নহয়, বাই চইচ ইণ্ডিয়ান। গতিকে তেওঁ যিমান কৰিব লগা আছে সেইখিনি কৰক, কোনো কথা নাই। ইয়াৰো এটা হেক আছে, এদিন তেওঁ নিজে ভুল স্বীকাৰ কৰিব। এদিন তেওঁ নিজেই ভুল স্বীকাৰ কৰিব যে এইবিলাক কৰা মোৰ অন্যায় আছিল, ভুল আছিল। এই কথাটো বোলো আপোনালোকে মনত ৰাখিব। দ্বিতীয় নিৰ্বাচনত বিজেপি মিছন দ্বিতীয় আৰম্ভ কৰিছে, তাৰ কাৰণে BPF কিদৰে সাজু হৈছে? নাই, আমি BPF 100% সাজু হৈছোঁ আৰু আমি এবাৰ চৰকাৰ কৰিম। BTCৰ ভিতৰত আমি চৰকাৰ কৰিম। আমি 25ৰ পৰা 26টা ছিট ইনশাল্লাহ আমি BTCৰ ভিতৰত পাম। আৰু UPPL আৰু BJPৰ যিটো চক্ৰান্ত, এই চক্ৰান্ত কোনো কাৰণতে BTCত তেওঁলোকে সফল হ'ব নোৱাৰে। তাৰ কাৰণটো হ'লে এইটো, আপুনি চাব যে মই অল BTCৰ ভিতৰত ঘূৰি পেলাই এটা বস্তু মই মাৰ্ক কৰিছোঁ, হাগ্ৰামা মহলীয় ডাঙৰীয়া 17 বছৰ BPFৰ ছিট থকা অৱস্থাত BTCৰ শক্তি কিন্তু বহুত বেছি আছিল। DC বিলাকৰ 4টা DC আছিল। DC বিলাকৰ অকণমান পাৱাৰ আমাৰ হাগ্ৰামা ছাৰৰ হাতত কিন্তু আছিল। যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া আহিলে BTCৰ শক্তি 100% কমিছে আৰু মুছলমানে বুজি উঠিছে যে যোৱা বছৰ আমি কিছুমান UPPLক ভোট দিয়াটো আমাৰ ভুল হৈছিল। এইবাৰ তেওঁলোকে বুজি পাইছে। গতিকে এইবাৰ এক কথাত ক'বলৈ গ'লে 85% মুছলমান এইবাৰ BPFৰ লগত আছে। 85% মুছলমান আজিৰ তাৰিখত BPFৰ লগত আছে। আৰু সাম্প্ৰদায়িক বস্তুটো মুছলমানে কোনো কাৰণতে পচন্দ নকৰে। সাম্প্ৰদায়িক বস্তুটো মুছলমানে কোনো কাৰণতে পচন্দ নকৰে। আৰু BTCৰ ভিতৰত RSSটো আনাৰ মূল নায়কটো হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু আটাইতকৈ অসমৰ ভিতৰত, মইতো সঁচাকৈ কৈছোঁ, অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ যদি RSSৰ কোনোবা লিডাৰ আছে, RSSৰ কোনোবা সদস্য আছে, সেইটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু আমাৰ মুছলমানে কোনো কাৰণত আমি একচেপ্ট কৰিব নোৱাৰোঁ। তেওঁৰ যিখিনি প্ৰতিশ্ৰুতি আছিল, কোনো এটা প্ৰতিশ্ৰুতি আজিৰ তাৰিখ পৰ্যন্ত তেওঁ পালন কৰিব পৰা নাই। এইবাৰ BTCত সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আছে, ছেপ্টেম্বৰৰ কাৰণে ৰৈ আছে। কেতিয়া ছেপ্টেম্বৰ আহিব, ইলেকশ্যন ঘোষণা হ'ব, সকলো জাতি জনগোষ্ঠী মিলি এইবাৰ BPFক ভোট দিয়াৰ কাৰণে তেওঁলোকে সাজু হৈ আছে। আৰু এইবাৰ আপোনালোকে নিশ্চয় গম পাব, এইবাৰ BTCৰ ভিতৰত হাগ্ৰামা মহলীয় ডাঙৰীয়া নেতৃত্বত আকৌ চৰকাৰ গঠন কৰা হ'ব। কুকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, N24 আছাম।